Welcome to my channel Sweety Nandan Journey. আজি মই another topic এটা লৈ আহিছোঁ যিটো হ'ল ওৰেলৰ ওপৰত ওৰেল কেয়াৰটো বেসিক্যালি কেনেকৈ কৰিব পাৰি গোটেই ইন ডিটেইলছত মই আপোনালোকক কম কেতিয়া কৰিব লাগে কেনেকৈ কৰিব লাগে সেই কমপ্লিট ডিটেইলছটো মই একচুৱেলি ভাবিলোঁ আপোনালোকৰ আগত এটা ভিডিঅ' লৈ কিনে প্ৰেজেণ্ট কৰোঁ এইটো লগতে একচুৱেলি বহুত পেৰেণ্টছৰ এইটো এটা ৱৰি থাকে যে কি ৰাইট টাইম কি হয় কেতিয়া ৰাইট টাইম হয় বেবীক ব্ৰাছ কৰাটো কি টুথপেষ্টেৰে ব্ৰাছ কৰিব লাগে এইবোৰ বহুত ইম্পৰ্টেণ্ট হয় স্পেচিয়েলি when it comes to the baby কেয়াৰিঙত চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক বাটনটো প্ৰেছ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো হিট কৰিব সো দ্যাট আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইবাৰ হৈ যাবগে সো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ কেলি কি হয় যেতিয়া আমি বেবীৰ গ্ৰ'য়িং ষ্টেজত আহে তেতিয়া আমাৰ চবতকৈ প্ৰথম কুৱেশ্যনটো মনলৈ আহে যে আমি কেতিয়া বেবী টিথ ব্ৰাছ কৰা ষ্টাৰ্ট কৰিব লাগে বেচিকেলি টিথিংটো মানে এইজলৈকে মানে খোৱালৈকে বা হেৰিলৈকে নহয় এইটো বেচিকেলি এইজৰ পৰা আমি ষ্টাৰ্ট কৰিব পাৰোঁ টিপিকেলি ডক্টৰে কয় 12 মান্থছৰ পৰা 15 মান্থছৰ ভিতৰত আমি ষ্টাৰ্ট কৰিব লাগে চ' বেচিকেলি কি হয় আমি এজ পেৰেণ্টছ যদি আমি সোনকালৰ পৰা ষ্টাৰ্ট কৰি দিওঁ চ' কি হয় মানে বেবীটো মানে এটা ৰুটিন হৈ যায় যেনেকৈ এতিয়া বেবীয়ে জানে আপুনি এইখিনি সময়ত শুব লাগে 6 মান্থছ প্লাছ বেবী এটাই গম পাই যায় এইখিনি টাইমত মই মানে উঠিব লাগে এইখিনি টাইমত মোৰ গা ধোৱাৰ টাইম হয় চ' সিহঁতে সেই ৰুটিনটোলৈ এডজাষ্ট হৈ যায় চ' বেচিকেলি এইটো এটা ডিচিপ্লিনো আপুনি অনা হয় আৰু লগতে আপুনি মানে বেবীৰ যিটো টিথিং প্ৰচেছ হয় সেই প্ৰচেছটোক একচুৱেলি আমি হেল্প কৰি আছোঁ যিটো কোনো ধৰণৰ প্ৰব্লেম যেন পিছলৈ ফেচ নকৰে চ' সেইটো কাৰণে এজ টিপিকেলি দ্য ৰাইট টাইম যিটো হয় বেবীৰ টিথিং ব্ৰাছ কৰা বা হেৰি ব্ৰাছিং কৰাটো সেইটো হ'ল 1 year 1 yearৰ পৰা একচুৱেলি ব্ৰাছ কৰা বেবীক ষ্টাৰ্ট কৰি দিব লাগে চ' 1 yearৰ তলৰ বেবীক বেচিকেলি আমি কি কৰোঁ দেৰ আৰ ফিংগাৰ ব্ৰাছেছ পায় সেইটো আমি ইউজ কৰিব পাৰোঁ আৰু যিটো আমাৰ আগৰ পৰা চলি আহিছে আমাৰ মাহঁতে আমাক কৰিছে কাপোৰ এখন লৈ একদম চাফা ক্লিন কাপোৰ কটন কাপোৰ লৈ কিনে জাষ্ট গৰম পানীত অকণমান ডিপ কৰিব সেইটো ফিল্টাৰ গৰম পানী ৱাৰ্ম পানীত ডিপ কৰি কিনে জাষ্ট মুখখন লাহেকৈ এনেকৈ ৱাইপ কৰিব সেও উইকলি ওৱান্স কৰিলেই হৈ যায় ডেইলি কৰিব নালাগে ডক্টৰে ইনফেক্ট এডভাইজো নকৰে এইটো কৰাটো বাট ষ্টিল যিহেতু মুখখন বেবীয়ে গাখীৰ ফিডিং খাই থাকে ব্ৰেষ্ট ফিডিং লৈ থাকে তো বগা হৈ যায় চ' সেইটো কাৰণে জাষ্ট এবাৰ এনেকৈ কৰি গোটেই বস্তুখিনি আপুনি সেই কাপোৰখনত থৈ দি লৈ আহিব পাৰে ত' ছেকেণ্ড কুৱেশ্যনটো হ'ল বেচিকেলি এভৰি পেৰেণ্টছ আফটাৰ যেতিয়া ব্ৰাছ কৰা ষ্টাৰ্ট কৰি দিয়ে চ' সেইটো কুৱেশ্যন আহে যে আমি কিমান বাৰ বেচিকেলি বেবীক ব্ৰাছ কৰা ষ্টাৰ্ট কৰিব লাগে চ' বেচিকেলি আমি ষ্টাৰ্ট কৰিব লাগে যেতিয়া ধৰক বেবী 1 yearৰ হৈ যায় চ' always doctor advise like twice a day so one is like morning aru second is like bed time jitu dinner khwar pisot to bed time brush is very very important so ki hoy gute baby dintu khwa jitu ase hetu basically mane দাঁতৰ মাজত ষ্ট্ৰাক হৈ থাকে চ' সেইবোৰ বেচিকেলি দ্য ক্ৰেভিটিজ হোৱাৰ বহুত চান্সেছ থাকে চ' সেইটো কাৰণে কি হয় মানে ৰাতি ব্ৰাছ কৰাটো বহুত ইম্পৰ্টেণ্ট হয় লগতে এইটো আমি চবেই জানো যে এইটো একচুৱেলি মানে বেবীৰ এইটো মিল্ক টিথ হয় যিটো মানে সৰি যাব আকৌ নতুন টিথ আহিব সেইটোত আমি কেয়াৰ কৰিম আমি ডেফিনেটলি সেইটো ভাবোঁ কিন্তু তেনেকুৱা একো নহয় আপুনি এতিয়াৰ পৰা যদি আপুনি কেয়াৰ নলয় বেবীৰ যিবোৰ ৰুটছ আছে সেইবোৰতো মানে এই কেভিটিজটো জমি যোৱা চান্সেছ থাকে উইচ উইল প্ৰব্লেম কৰিব পাৰে বেবীৰ যিটো মেইন কোৰ্চ অফ টিথছ আহিব সেইটোলৈকে চ' আপোনালোকে বেচিকেলি কি হয় একদম ষ্টাৰ্টিঙৰ পৰা আমি প্ৰপাৰ টেক কেয়াৰ কৰিব লাগে अगेन बेबीर स्पेशली किड्स हक बेबीज हक सबरे फेवरेट बस्तु है मिठाई चॉकलेट्स आइसक्रीम एबुर खाई बेबीए
খুব ভাল পায় সো বেসিক্যালি কি হয় মানে মই একচুয়ালি দেৱাংশৰ লগত এটু কৰোঁ মই মানে তাক 2 টাইমছ মানে ডে মই তাক ব্ৰাশিং কৰাওঁ লগতে মানে হি যেতিয়াই মোৰ বেবী এতিয়া মই চকলেট আইচক্ৰীমছ অলপকৈ দিয়া ষ্টাৰ্ট কৰিছোঁ সো I make sure যেতিয়া হি চকলেট খায় বা যেতিয়া হি আইচক্ৰীম খায় তাৰে পিছতে যেন মই তাৰ ব্ৰাছটো কৰাই দিওঁ ইটছ জাষ্ট বিকজ ইটছ এ হেবিট বেচিকেলি চ' মানে ইটছ লাইক অ'কে মই আজি চকলেট খাইছোঁ এতিয়া মই আইচক্ৰীম খাইছোঁ চ' ইটছ টাইম টু গ' ফৰ আ ব্ৰাছ চ' এই বস্তুটো একচুৱেলি বেবীৰ মানে ৰুটিনত যেতিয়া বা ব্ৰেইনত যেতিয়া ছেট হৈ যাব ডেট মিনছ আপোনাৰ বেবীয়ে দ্য ৰাইট হেবিটছ যিটো হয় বা ভাল মানে কি কয় অসমীয়াত গুণ যিটো হয় সেইটো একচুৱেলি এডাপ্ট কৰিব সো থাৰ্ড কুৱেশ্যনটো ভেৰি কমন কুৱেশ্যন আমি একচুৱেলি কি ইউজ কৰিব লাগে বেবী টিথটো ব্ৰাছ কৰিবৰ কাৰণে সো মোক যদি সোধে পাৰ্চনেলি মই একো নাজানিছিলোঁ ইনিচিয়েলি মই ভাবিছিলোঁ যে নৰ্মেল আমি যিটো কোলগেট বা পেপচিডেণ্ট যিয়ে ইউজ কৰোঁ সেইটোৱে চাগে হৈ যাব ডেট ইজ অনলি মানে বেবীৰ কাৰণেও ইউজ কৰে সো যেতিয়া মই ডক্টৰে ওচৰত গ'লোঁ তো ডক্টৰে মোক ক'লে যে ন' বেবীৰ কাৰণে ছেপাৰেটলি ডিজাইন কৰা হয় দ্য টুথপেষ্ট এণ্ড ডাঙৰৰ কাৰণে বেলেগকৈ ডিজাইন কৰা হয় চ' বেচিকেলি যিটো বেবীৰ টুথপেষ্ট হয় সেইটো সদায় চাই ল'ব আপোনালোকে যিটো ফ্ল'ৰাইড ফ্ৰী হ'ব লাগে বেচিকেলি এইটো যিটো টুথপেষ্ট হয় এইটো মানে বেবী 3 ইয়াৰ্ছলৈকে মানে 1 ইয়াৰৰ পৰা 3 ইয়াৰ্ছলৈকে বেবীক এই ফ্ল'ৰাইড ফ্ৰী টুথপেষ্ট দিব লাগে 3 ইয়াৰ্ছৰ পিছত আপুনি বেবীক কনভাৰ্ট কৰিব পাৰে যিটো আমি নৰ্মেল ঘৰত ডাঙৰ মানুহে ইউজ কৰোঁ সেইটো টুথপেষ্টলৈ আপোনালোকৰ বেবীক আপোনালোকে কনভাৰ্ট কৰিব পাৰে চ' বেচিকেলি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট ইয়াতে এইটো হয় যে বেবীৰ টুথ কেয়াৰত যেতিয়া আমি ব্ৰাছিঙৰ প্ৰচেছটোত যাওঁ তেতিয়া ফাৰ্ষ্ট থিং ভেৰি ইম্পৰ্টেণ্ট টুথপেষ্টটো আমি যিটো মই ক'লোঁ ফ্ল'ৰাইড ফ্ৰী হ'ব লাগে ছেকেণ্ডটো হ'ল ব্ৰাছটো সদায় এনেকুৱা এটা বস্তু হ'ব লাগে যিটো মানে একদম হেণ্ডি টাইপ হ'ব লাগে যেন বেবীয়ে হোল্ড কৰিব পাৰে নিজে বা মানে হেৰি কৰিব পাৰে চ' again it's like baby আমি যদি ধৰি লওক আমি যদি ব্ৰাছ কিছুমান কৰোঁ লৈ লওঁ কিছুমান যদি মানে ফ্ৰী নহয় আমাৰ কাৰণে বা আমি কমফৰ্টেবল নহয় আমি নকৰোঁ চ' ছেইম এজ লাইক বেবিজ চ' বেবীৰো মানে টেক্সচাৰটো চাব লাগে যিটো ব্ৰাছ হয় সেইটো ছফ্ট হয় নে নহয় বা ব্ৰিচেলছবোৰ ছফ্ট হয় নে নহয় বা প্ৰপাৰ ব্ৰিচেলছ আছে নে নাই আৰু ধৰিবলৈ কমফৰ্টেবল হয় নে নহয় বেবী এই গোটেইখিনি বস্তু বেচিকেলি চাব লাগে আদাৰৱাইজ কি হ'ব এট দ্য ষ্টাৰ্টিং সদায় মানে এইটো বস্তু ভাবিব যে ৰাইট টাইমত ৰাইট প্ৰডাক্ট ইউজ কৰাটো বহুত দৰকাৰ আদাৰৱাইজ কি হ'ব বেবী ইণ্টাৰেষ্টটো হেৰাই দিয়ে চ' সেইটো কাৰণে দ্য ৰাইট ষ্টেপ লোৱাটো খুব দৰকাৰ হয় চ' মই ইয়াতে ক'ব বিচাৰিছোঁ টুথপেষ্টত ধৰক বহুত ধৰণৰ টুথপেষ্ট আছে এণ্ড ফ্লেভাৰ থকা টুথপেষ্ট আছে বেবীয়ে আপোনাৰ যিটো ফ্লেভাৰ ভাল পায় সেইটো ফ্লেভাৰ আপোনালোকে দিব পাৰে অৰেঞ্জ পায় চকলেটি পায় ষ্ট্ৰবেৰী পায় ইনফেক্ট দ্য ব্ৰেণ্ডছ আপোনালোকে যদি ক'বলৈ যায় মামা আৰ্থ আছে তাৰপিছত মাদাৰ স্পাৰ্শ আছে তাৰপিছত তেনেকুৱা এক্সেট্ৰা বহুত ধৰণৰ ব্ৰেণ্ড আছে যিটো আপোনালোকে ইউজ কৰিব পাৰে মই মোৰ বেবীক কি ইউজ কৰোঁ মই সেইটো মই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ আপোনালোকে সেইটো চাব পাৰে ইট মে হেল্প ইউ চ' সেয়া ইনফেক্ট মই টুথব্ৰাছ বেবীৰ কাৰণে কি ইউজ কৰোঁ মই সেইটো আপোনালোকক এই ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ সেইটোও আপোনালোকে চাব পাৰে চ' ইয়াতে মই এটা একচুৱেলি টিপ দিব বিচাৰিছোঁ যেতিয়া আপোনালোকে টুথব্ৰাছ কিনে তেতিয়া সদায় দুটা টুথব্ৰাছ কিনিব কি হয় একচুৱেলি বেবীয়ে ইট ইজ লাইক লাৰ্ণিং ষ্টেপ হয় বেবীৰ কাৰণে চ' আপুনি যেতিয়া বেবীয়ে ব্ৰাছ কৰি থাকিব ডেফিনেটলি বেবীৰ ইণ্টাৰেষ্টটো নিজে ব্ৰাছ কৰাত নাথাকিব সি অপ'জিট মানে এজ এ মাদাৰ বা এজ এ যোনে ব্ৰাছ কৰাই আছে তেওঁক ব্ৰাছ কৰাব চ' হোৱাট ইউ কেন ডু লাইক মামাই তোমাক ব্ৰাছ কৰাব তুমি মোক ব্ৰাছ কৰাই দিয়া তেনেকৈ কৰি কিনে আপুনি ধৰক বেবীৰ ব্ৰাছটো কৰিব পাৰে চ' দেটছ আ গুড ৱে অফ ডুইং লাৰ্ণিং একচুৱেলি
আৰু এপাৰ্ট ফ্ৰম অল দ'জ থিংছ সদায় এটা বস্তু মনত ৰাখিব যে বেবীৰ পানীটো যিটো হয় ৱাটাৰটো সেইটো বেচিকেলি বেবীক প্ৰপাৰ ৱাটাৰ দিব লাগে বিকজ সিহঁতে ডেফিনেটলি গাল্প কৰি দিব সিহঁতে থু কৰি পেলাই দিয়া বস্তুটো এতিয়া নাজানে চ' সেইকাৰণে প্ৰপাৰ ফিল্টাৰ ৱাটাৰ ইউজ কৰিব পাৰে আৰু যদি আপোনালোকে ইউজ নকৰে তেতিয়া বেবীৰ মানে ৱাটাৰ মানে ডিজিজ হোৱা এনি প্ৰব্লেম মানে ইছ্যু হ'ব পাৰে চ' লগতে ইনফেক্ট মই এইটোও ক'ব বিচাৰিছোঁ জাষ্ট এই প্ৰচেছটো কমপ্লিট প্ৰচেছটো কৰোঁতে বহুত টাইম লাগিব বেবীয়ে নিজৰ পৰা ব্ৰাছ কৰাটো নিজৰ পৰা পানীটো কেনেকৈ পেলাব লাগে চ' অল ছাচ থিংছ একচুৱেলি বহুত টাইম লাগে চ' অলৱেজ কিপ কাম ডাউন হৈ থাকক একো প্ৰব্লেম নহয় বাট ষ্টিল মই ইয়াতে এটা কথা কওঁ যদি বেবীয়ে মানে সেই ৱাটাৰটো গল্প কৰিয়ে এই টুথপেষ্টটোত ফ্ল'ৰাইড ফ্ৰী থাকে চ' নাথিং টু ৱৰি বাট ষ্টিল বেবীক মানে প্ৰেক্টিছ কৰোৱাটো বহুত দৰকাৰ অলৱেজ বেছি বস্তু যদি পেটত গুচি যায় ইট ইজ ডেঞ্জাৰাছ যিয়ে হওক এনিথিং যিটো মানে বেছি কৰি দিয়ে সেইটো অলৱেজ এফেক্ট কৰে চ' সেই হয় মানে প্ৰেক্টিছ কৰাই থাকক যিখিনি গ'ল বাট এজ পাৰ এজ মানে আপোনালোকে মানে বাহিৰত ওলাই দিয়াটো প্ৰেক্টিছো কৰাব লাগে চ' এগেইন ইটছ এই প্ৰচেছটোত টাইমো লাগে চ' কিপ কাম এণ্ড ফ'কাছটো এইটোৱে ৰাখিব যেন বেবীয়ে আপোনালোকৰ ভেৰি চুন শিকি যাব পাৰে when it comes to actually hygiene পাৰ্টৰ ইয়াতে বহুত এটা কথা আহি পৰে হাইজিনত বেচিকেলি বেবীৰ কি হয় যিটো টুথব্ৰাছ হয় সেইটো বেচিকেলি আমি 3 মান্থছৰ পৰা 6 মান্থছৰ ভিতৰত চেঞ্জ কৰি থাকিব লাগে জাষ্ট বিকজ তাৰমানে আমি চাব লাগে যেতিয়াই বেবীৰ যিটো ব্ৰাছৰ পাৰ্ট হয় সেইটো যদি ছফ্ট ইনাফ নহয় বা জেণ্টেল ইনাফ নহয় দ্য ব্ৰিচেলছবোৰ যিবোৰ হয় সেইবোৰো যদি জেণ্টেল নহয় ইমিডিয়েটলি আমি ব্ৰাছটো চেঞ্জ কৰিব লাগে নট অনলি ফৰ দ্য কিডছ ইনফেক্ট ডাঙৰৰো একচুৱেলি এইটো ছেইম এপ্লিকেবল হয় যদি ব্ৰাছ কৰিবলৈ আপুনি কমফৰ্টেবল নহয় এণ্ড দিছ পাৰ্ট ইজ নট ছফ্ট ইনাফ চ' ইমিডিয়েটলি চেঞ্জ কৰি দিব লাগে নম্বৰ 4 কুৱেশ্যনটো হ'ল মোৰ বেবীটোক মানে আপোনালোকে কেনেকৈ এংগেজ কৰি কিনে ৰাখিব পাৰে ব্ৰাছিং প্ৰচেছটোত যেতিয়া ব্ৰাছ কৰি থাকে বেবীয়ে ডেফিনেটলি ৰিজেক্ট কৰিব কাৰণ ইট ইজ ছামথিং নট দেয়াৰ কাপ অফ টি চ' সিহঁতৰ কাৰণে এইটো কমপ্লিট মানে জাৰ্ণিটো একচুৱেলি যিটো হয় সেইটো নিউ হয় চ' সেইটো কাৰণে আপোনালোকে কেনেকৈ এংগেজ কৰিব চ' নম্বৰ 1 পইণ্টটো হ'ল ইয়াতে যে আপোনালোকে একেলগত ব্ৰাছ কৰিব লাগিব ফৰ এক্সাম্পল মই দেৱাংশৰ লগত একচুৱেলি ইনিচিয়েলি যেতিয়া আছিলে মই তাক নিজে কোচত লৈ কিনে মই নিজৰ ব্ৰাছ কৰিছিলোঁ ডেটছ ৱে হি লাৰ্ণ লাইক থুইটো কেনেকৈ পেলায় এতিয়া মই যদি তাক সোধোঁ থুই কেনেকৈ পেলায় হি শ্ব'জ অফ চ' ছেইম ৱে আপোনালোকে আপুনিও ব্ৰাছ কৰিব লাগে লগতে বেবীকো একেলগত ব্ৰাছ কৰাব লাগে চ' ডেট ৱে কি হয় সিহঁতে এডাপ্ট কৰা কেপাচিটিটো বহুত থাকে ইনফেক্ট আপোনালোকৰ বেবীক যেতিয়া গ্ৰ'য়িং ষ্টেজত আহে 1 year পিছত দেখিব আপুনি যি কৰি আছে সেইটো আপোনাৰ বেবীয়ে কপি কৰে চ' ডেট ইজ দ্য ৰাইট টাইম টু টিচ ইয়'ৰ বেবী চ' সেই টাইমটোত একচুৱেলি মিছ কৰিব নালাগে সেই টাইমটো ইউটিলাইজ কৰিব লাগে বেচিকেলি বেবীক আপোনালোকে মানে শিকোৱাটো লাৰ্ণিং প্ৰচেছটো নম্বৰ 2টো হ'ল আপোনালোকে এজ এ পেৰেণ্টছ ইউ হেভ টু বি এ ৰোল মডেল ফৰ ইয়'ৰ কিডছ মানে আপোনালোকে যি কৰে সেইটোৱে যেন আপোনাৰ বেবীয়ে এডাপ্ট কৰে সেইটো কাৰণে ইউ আৰ দ্য ফাৰ্ষ্ট পাৰ্চন এজ এ পেৰেণ্টছ আপোনালোক ফাৰ্ষ্ট পাৰ্চন হয় যোনে বেবীৰ মানে ৰোল মডেল হয় তাৰে পিছত বিচাইড অল ছাচ থিংছ বেবী ৰিজেক্ট কৰা চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট হ'ল টুথপেষ্টটো যদি টুথপেষ্টটো একচুৱেলি যিটো ফ্লেভাৰ হয় সেইটো যদি বেবীয়ে ভাল নাপায় তেতিয়াহ'লে বেবীয়ে ব্ৰাছিং প্ৰচেছটোত ৰিজেক্ট কৰাৰ চান্সেছ বহুত থাকে চ' সদায় যেতিয়া আপোনালোকে টুথপেষ্ট কিনিব সদায় সেইটো কাৰণে 2 বা 3টা ফ্লেভাৰ কিনিব চ' ডেট বেবীক আপোনালোকে অল্টাৰনেটিভছ চেক কৰি কিনে চাব পাৰে এণ্ড ইউ কেন ইউজ
ড'জ যিটো বেবীয়ে ভাল পায়। নম্বৰ 5 কুৱেশ্যনটো হ'ল এইটো ডেফিনেটলি মই অলৰেডি ক'লোঁ, বাট ষ্টিল মই এইটো এজ এ কুৱেশ্যন ৰেজ কৰিব বিচাৰিছোঁ। যদি আপোনাৰ বেবীয়ে টুথপেষ্টটো ছল' কৰি দিয়ে বা গিলি দিয়ে, তেতিয়া আপোনালোকে কি কৰিব পাৰে? এইটো এটা বহুত ৱৰি হৈ যায় যে মোৰ বেবীয়ে গিলি দিয়ে, ভিতৰত লৈ যায়। যদি আপোনালোকে ফ্ল'ৰাইড ফ্ৰী টুথপেষ্ট ইউজ কৰি আছে, ৱেল এণ্ড গুড, আৰু যদি মানে অ'কে ইট ইজ, বাট ষ্টিল এইটো কণ্ট্ৰল কৰিব লাগিব ফ্ৰম দি ডে ওৱান, বিকজ এক্সেছ ইজ অলৱেজ হাৰ্মফুল। এইটো চবেই জানে, যিটো বস্তু আপুনি এক্সেছ বেবীক খুৱাব বা বেবীৰ কাৰণে কৰিব, সেইটো সদায় ডেঞ্জাৰাছ হয়। নট অনলি ফৰ বেবী, ইট ফৰ দি এডাল্টছ অলছ', ডাঙৰৰ কাৰণে। আপোনালোকে যি বস্তুৱে এক্সেছ কৰিব যাব সেইটো মানে হাৰ্মফুল হৈ যায়। চ' অলৱেজ ৰিমেম্বাৰ যে আপোনালোকে বেবীক টিচ কৰে সেইটোৰ ওপৰত। নম্বৰ 6 এণ্ড দ্য লাষ্ট কুৱেশ্যন, টিপিকেল কুৱেশ্যন হয় এইটো, মোৰ বেবীয়ে কেতিয়াৰ পৰা নিজে ব্ৰাছ কৰিব? আমি এজ পেৰেণ্টছ আমি সদায় বিচাৰোঁ যে আমাৰ বেবী সোনকালে ইণ্ডিপেণ্ডেণ্ট হওক। এণ্ড আজিকালি যিটো চিনাৰিঅ' হৈছে, এভৰি পেৰেণ্টছ আৰ লাইক ইণ্ডিপেণ্ডেণ্ট, বা এতিয়া যিটো চেঞ্চুৰী হয় এইটোত মানে চবেই বিচাৰে একচুৱেলি। ইনফেক্ট মোক সুধিব গ'লে ময়ো মানে মোৰ বিচাৰোঁ মোৰ বেবীটো ইণ্ডিপেণ্ডেণ্ট হওক এজ আৰ্লি এজ পচিবল। বাট য়েছ, সেইটোৰো এটা ষ্টেজ থাকে। চ' বেচিকেলি বেবীয়ে এডপ্ট কৰে 3 ইয়াৰ্ছৰ পৰা 6 ইয়াৰ্ছৰ ভিতৰত, নিজে কৰি কিনে ধুনীয়াকৈ মানে কৰি কিনে প্ৰচেছটো গোটেই ধুনীয়াকৈ কৰিব পৰা কেপাচিটিটো আহে বেবী 3 to 6 ইয়াৰ্ছত। চ' টিল ডেট টাইম আপোনালোকে ফুল মনিটৰ কৰি থাকিব লাগে। চ' এপাৰ্ট ফ্ৰম অল দিজ থিংছ একচুৱেলি আপোনালোকে ধ্যানত ৰাখিব লাগিব। মই কেইটামান মানে টিপ দিম, বা ইটছ নট এ টিপ একচুৱেলি, বেচিকেলি এইটো বস্তু আপোনালোকে মনত ৰাখিব লাগে। যেতিয়া আপোনালোকে মানে এইটো প্ৰব্লেম হ'লে আপোনালোকে ইমিডিয়েটলি ডক্টৰক ৰিচ কৰিব লাগে। নম্বৰ 1টো হ'ল, বেবীৰ যদি মুখৰ পৰা স্মেল আহে, দ্যাট ইজ ভেৰি ইম্পৰ্টেণ্ট। যদি আপোনাৰ বেবীৰ মুখৰ পৰা স্মেল আহে, ইমিডিয়েটলি আপোনালোকে ডক্টৰৰ ওচৰত যাব লাগে। ছেকেণ্ডটো হ'ল, বেবীৰ যদি দাঁতত কিবা কেভিটিজ আপোনালোকে দেখিছে, অকণমানো সৰু কিবা কেভিটিজ যদি দেখিছে ক'ৰবাত, ইমিডিয়েটলি ৰিচ টু ইয়'ৰ ডক্টৰ, পেডিট্ৰিচিয়ানৰ তাত গ'লে ডেফিনেটলি তেওঁ গাইড কৰিব টু দ্য ডেণ্টিষ্ট। চ' ইটছ অলৱেজ গুড টু ৰিচ আউট টু দ্য ডেণ্টিষ্ট, কিডছৰ ডেণ্টিষ্টো থাকে। এণ্ড থাৰ্ডটো হ'ল, বেবীৰ দাঁতৰ কালাৰটো। বহুত বেবীৰ দাঁতৰ কালাৰটো চেঞ্জ হৈ যায় ইন এ ইনিচিয়েল ষ্টেজ অনলি। চ' অন দেট টাইম অলছ' আপোনালোকে ইমিডিয়েটলি ডেণ্টিষ্টৰ ওচৰত যোৱাটো খুব দৰকাৰ। বেচিকেলি মই ইয়াতে এইটোৱে ক'ম, ইন এ ইয়াৰ ওৱান্স একচুৱেলি বেবীক ডেণ্টিষ্টৰ লগত এপইণ্টমেণ্ট এটা ফিক্স কৰি কিনে আপোনালোকে ৰাখিবই লাগে। যেনেকৈ আমি ভেকচিনটো মানে এভৰি মান্থ বা এভৰি ইয়াৰ তেনেকৈ ষ্টেজ বাই ষ্টেজ দি থাকোঁ, ছেইম এজ লাইক ডেণ্টেল কেয়াৰ। ডেণ্টেল কেয়াৰ বা অ'ৰেল কেয়াৰ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আমি এইটো বস্তুৱে যি হয় এভইড কৰোঁ, ইনফেক্ট ডাঙৰ মানুহ এভইড কৰোঁ, সৰু বেবীকো আমি এভইড কৰাই দিওঁ। বাট নহয়, এইটো এটা বহুত মেজৰ পাৰ্ট হয়, কাৰণ বেবীয়ে খোৱাটো ইয়াৰ পৰাই খায়। যদি বেবী কেভিটি হৈ যায় একদম স্মল এজতে, খোৱাটো বন্ধ কৰি দিব, ৱেইট ৰিডিউচ হৈ যাব, বেবী বেমাৰত পৰি যাব। চ' সেইটো কাৰণে দ্য বেষ্ট থিং ইজ লাইক বেবীক এভৰি ইয়াৰ আমি যেনেকৈ ৰুটিন বনাই লৈছোঁ যে এভৰি ইয়াৰ আমি এটা জেনেৰেল চেকআপ কৰাওঁ দেৱাংশৰ, লগতে আমিও কৰোঁ। চ' সেইটো আপোনালোকেও মানে শ্বেডিউলত ৰাখিব লাগে যে এভৰি ইয়াৰ বেবীক কিবা হওক নহওক এটা নৰ্মেল ডেণ্টেল চেকআপ এটা কৰাটো খুব দৰকাৰ। চ' আই হোপ এই ভিডিঅ'টো আপোনালোকৰ ইউজফুল লাগিল। গোটেইখিনি কথা মই কৈ দিলোঁ। জেনেৰেলি যিখিনি কুৱেশ্যনছ মানে মোৰ মনলৈ আহিছিলে মই সেইখিনি গোটেই কভাৰ আপ কৰিছোঁ যেন মোৰ লাগিছে। বাট ষ্টিল যদি মই কিবা এৰিছোঁ আপোনালোকে মোক ইয়াতে কমেণ্ট বক্সত কমেণ্ট কৰি কিনে সুধিব পাৰে। মই নেক্সট ভিডিঅ'টো যিটো বনাম মই সেইটোত কভাৰ কৰিবলৈ পূৰা চেষ্টা কৰিম। চ' থেংক ইউ ছ' মাছ ইমান আপোনালোকে লাভ এফেকশ্যন দিয়াৰ কাৰণে। মোৰ এতিয়া শ্ল'লি আপোনালোকে মোৰ ভিডিঅ'জবোৰ চোৱা কৰিছে, খুব ভাল লাগিছে। এণ্ড ডেফিনেটলি ইন ফিউচাৰে যেন আপোনালোকে আমাক এনেকৈ ছাপোৰ্ট কৰি থাকে, এণ্ড আমি স্পেচিয়েলি আপোনালোকৰ ওচৰলৈ এনেকুৱা ইউজফুল মানে ভিডিঅ'জ লৈ কিনে আহিব পাৰোঁ। চ' থেংকছ ফৰ ৱাচিং চুইটি নন্দন জাৰ্নি। বাই বাই।